এতিয়া আমি কুৱেশ্যন নাম্বাৰ 13 কৰিম দেই কুৱেশ্যন নাম্বাৰ 13ত চোৱা চিত্ৰত দেখুৱাৰ দৰে এখন ঘূৰণীয়া টেবুল কভাৰৰ 6টা সমান নক্সা আছে মই এখনৰ আঁকিলো আমাক 6টা লাগে যদি কভাৰটো ব্যাসাৰ্ধ 28 সেন্টিমিটাৰ হয় r equal to 28 সেন্টিমিটাৰ তেন্তে প্ৰতি স্কয়াৰ সেন্টিমিটাৰত 0.35 টকা হাৰত নক্সাবোৰ তৈয়াৰ কৰা খৰচ নিৰ্ণয় কৰা আলটিমেটলি তাৰমানে আমি ছখন নক্সাৰ হিচাপটো উলিয়াব লাগিব পইচাৰ হিচাপটো এতিয়া ব্যৱহাৰ কৰা √3 = 1.7 পাই আমাক দিয়া নাই আমি 22/7 লম এটা আমাক √3 টো কিয় দিলে কিন্তু ভাবাচোন তোমালোকে √3 কিয় দিলে এখন নক্সাৰ কালি আগৰ অংকটোত কি দিছিলে এডাল ওয়াইপাৰৰ কালি তবে হেৰি পৰিষ্কাৰ কৰা অংশ কালি আৰু দুডাল ওয়াইপাৰে পৰিষ্কাৰ কৰা অংশ কালি আগৰ অংকটো নহয় জানো এখানে মই ইয়াত এখন নক্সাৰ কালি কৰি প্লাই ছখন নক্সাৰ কালি উলিয়াই লম ইনটু 6 কৰি দিম এটো একেবাৰে ইজি এতিয়া আহিলে আমাক ফৰ্মুলাটো কিন্তু মনত ৰাখিবা √3 ইউজ হয় এটালে √3 ইউজ হোৱা ফৰ্মুলাটো কোনটো আছিল তোমালোকৰ মনত পৰিছে নে সাইন ইউজ কৰি প্লাই আমি এটা ফৰ্মুলা পাইছিলো কি আছিল বাৰু থিটা বাই 360 ডিগ্ৰী pi r square minus 1/2 r square sin 60 degree আমার সেন্টিমিটার হয় যেটো সেন্টিমিটার স্কয়ার মনত পৰিছে তোমালোকৰ তে এই ফৰ্মুলাটো আমি ইউজ কৰিম ইয়াত লিখি লওঁ therefore ছখন নক্সাৰ কালি ইকুৱেল টু কি হ'ব 6 ইনটু এটা থিটা হ'ব আমাক থিটাটো কিমান দিলে কিমান আমি থিটাটো পালো হেতু আছে 60 ডিগ্ৰী যেটো আমাক sin 60 ডিগ্ৰী বুলি আমি লৈছো এখানে থিটা 60 ডিগ্ৰী বাই 360 ডিগ্ৰী পাই আমি লৈছো 22/7 r আছে আমাৰ 28 into 28 minus 1/2 ইয়াতো r স্কয়াৰ এখানে 28 into 28 sin 60 ডিগ্ৰী কিমান আছিল √3/2 দেখিলা √3 এতিয়া কোড কামত আহিলে সেন্টিমিটাৰ স্কয়াৰ এতিয়া আৰু সিম্পল মাল্টিপ্লিকেশন সিম্পল ক্যালকুলেশন এটো হ'ব ডিভাইড বাই 6 2 11 যা 2 3 যা 28 এটা যাব জানো 7 4 যা যাব হয় নে 7 4 যা তো এফালে থাকিলে 6 into 11 into 4 into 28 তলত থাকিলে 3 আৰু নাই নহব কটাকটি নহব এটো 2 দি হ'ব 2 14 যা 28 এটো 2 7 যা 14 মাইনাস তাহলে তলত একো নাই দেয়া 7 into 28 আৰু √3 আমাক কি লবলৈ দিছিলে 1.7 ইনটু 1.7 সেন্টিমিটাৰ স্কয়াৰ তে আমি এখিনিকে কৰো প্ৰথমতে এই পাৰ্টটো আমি কৰো 6 টো তেনেকৈ আমি ৰাখিম দে প্ৰথমতে এখিনি কৰো 11 4 যা 44 বুলি আমি জানো 44 into 28 আমি কৰো 8 4 যা 32 3 থাকিলে 8 4 যা 32 plus 3 35 2 4 যা 8 2 4 যা 8 2 13 8 9 10 11 12 1 2 3 2 1 2 3 2 divided by 3 minus 7 into 28 28 into 7 তাৰমানে 7 8 যা 56 5 7 2 যা 14 15 16 17 18 19 196 into 1.7 মই একেলগে লগতে কৰিয়ে দিও ঠিক আছে মানে দীঘল হৈ গৈ থাকিব হয় নে এখিনি ৰাখি দিছো দেই 196 into 1.7 7 6 যা 42 4 থাকিলে 7 9 যা 63 plus 4 67 6 হৈ গল 7 on the 7 8 9 10 11 12 13 আৰু 1 লগত হ'ব এটো নহয় দে এখানে 196 এ হ'ব 2 13 9 10 11 12 13 1 2 3 পয়েন্ট এটা সংখ্যা আগত আছে এখানে আমি ইয়াত 3 3
3.2 হৈ গ'ল এইটো ইয়ালৈকে হৈ গ'ল তেতিয়াহ'লে ইয়াত মই এলচিএম লওঁ 3 এলচিএম যদি লওঁ 1 2 3 2 তেনেকৈ থাকিব ইয়াত কি হ'বগৈ 0.6999 divided by 3 তো 1232 minus 999.6 ওপৰত একো নাই মানে 0.0 তো 10 minus 6 হ'ব 4 11 minus 9 হ'ব 2 এইটো এটা সৰু হৈ যাব 12 minus 9 হ'ব 3 তো ইয়াৰ পৰা মই এটা 1 কেৰি কৰিছোঁ কাৰণে 11 minus 9 হ'ব 2 6 into 232.4 divided by 3 হৈ গ'ল 3 2 যা 6 কাটি দিলোঁ 2 into 232.4 কিমান হয় চাওঁ 2 4 যা 8 পইণ্ট আহিলে 2 2 যা 4 2 3 যা 6 2 2 যা 4 ইমানখিনি আমাৰ কি হ'ব সেন্টিমিটাৰ স্কয়াৰ আমি 6টা নক্সাৰ তাৰমানে 464.8 স্কয়াৰ সেন্টিমিটাৰ কালি উলিয়াই ললোঁ এতিয়া কি হ'ব আমাক যেটো 35 পইচাকে দিছিলে আমি সেই হিচাপটো টকা হিচাপটো উলিয়াম সেইকাৰণে মই এতিয়া ইয়াত জেগা নাই কাৰণে বৰ্ডখন মহাই দিছোঁ এতিয়া আমাক কি দিয়া আছে 35 পইচাকৈ হয়নে 35 পইচাকৈ নক্সাবোৰ তৈয়াৰ কৰা খৰচ 0.35 টকা মানে 35 পইচা 30 পইচা কে নক্সাবোৰ তৈয়াৰ কৰা মুঠ খৰচ কিমান আছিলে 464.8 আছিলে হয়নে 464.8 সেন্টিমিটাৰ স্কয়াৰ আছিলে কালিটো এতিয়া এইটো আমি উলিয়াই লওঁ 464.8 into 0.35 5 8 जा 40 4 5 4 जा 20 24 5 6 जा 30 32 3 5 4 जा 20 23 3 8 जा 24 2 3 4 जा 12 13 14 1 থাকিলে 3 6 जा 18 19 1 3 4 जा 12 13 0 তো আমি দৰকাৰ নাই 0 8 6 12 6 1 ডেসিমেলৰ পিছত তিনটা সংখ্যা আছে 2 3 কিমান হৈ গ'ল 162.680 তাৰমানে মুঠ খৰচ হ'ব 162.680 এইটো হৈ গ'ল আমাৰ অংক বুজি পাইছা না তোমালোকে এতিয়া নাম্বাৰ 14 হেতু হৈছে শুদ্ধ উত্তৰত চিন দিয়া r ব্যাসাৰ্ধযুক্ত এটা বৃত্তৰ ব্যাসাৰ্ধ r p ডিগ্ৰী কোণৰ তাৰমানে থিটা হৈছে p এটা বৃত্তকলাৰ কালি হ'ল এতিয়া বৃত্তকলাৰ কালি ফৰ্মুলানো কি আছিল বৃত্তকলাৰ কালিৰ কি আছিল থিটা বাই 360 ডিগ্ৰী ইনটু পাই r স্কয়াৰ হয়নে এতিয়া আমি কি উলিয়াব লাগিব ইয়াত আমাক চাৰিটা অপচন দিয়া আছে তে প্ৰশ্ন মতে আমাৰ কি হ'ব হেতু চাও দেই থিটাটো p বুলি লিখো তলত 360 ডিগ্ৰী ইনটু পাই তেনেকে লিখিছো আৰু r হৈছে আমাৰ r স্কয়াৰ এইটো আমাৰ আছে নেকি আমি চাই লওঁ প্ৰথমটো p বাই 180 ইনটু 2 পাই r এটোটো নহবই দ্বিতীয়টো হৈছে p বাই 180 ইনটু পাই r স্কয়াৰ হেতু নহব তিন নম্বৰটো p বাই 360 ইনটু 2 পাই r এটো নহব তেতিয়ালে লাষ্টৰটো থাকিলে p বাই 720 ইনটু 2 পাই r স্কয়াৰ এটো হ'ব এটো কেনেকে হ'ব সোৱা ইকুৱেল টু p বাই 720 ইনটু 2 পাই r স্কয়াৰ এটা 2 এটো 360 ডিগ্ৰী p বাই 360 ডিগ্ৰী ইনটু পাই r স্কয়াৰ একেটাই আমি নাপালো নে
কটাকটি কৰি পেলাই এইটোৱে আমি নাপালো নে তেতিয়াহ'লে আমাৰ এনসাৰটো হ'ব ডি p by 720 degree into 2 pi r square দেখিলা কনফিউজ কৰিবলৈ তোমালোকক 720 দি দিলে তোমালোক কনফিউজ হৈ গলা কিন্তু এনেকৈ যদি তোমালোকে 2 দি প্লাই ডিভাইড কৰিছোৱা দেখিবা যে 360 ডিগ্ৰী আমি কাটিব পাৰিলো তা p by 360 degree into pi r square যেটো আমাৰ শুদ্ধ ফৰ্মুলা হেতু হৈ পাই গল ঠিক আছে তোমালোকে বুজি পালা সাগে মোৰ শেষ হৈ গল আজি বৃত্ত সম্বন্ধীয় কালি আজি হেতু তোমালোকৰ আৰু এটা এক্সাৰসাইজ আছিল বৰ্তমান তোমালোকক হেতু দিয়া নাই এই বছৰ মেট্ৰিকৰ কাৰণে হেতু তোমালোকৰ কাটি দিয়া হ'ল এইখিনি তোমালোকে ভালদৰে পঢ়িবা আৰু ভালদৰে যদি বুজি পাইছা তেতিয়াহলে মোৰ চেনেলটো লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবা